এফালে মাছ ফ্ৰাই কৰি আছোঁ দেই। ঘৰলৈ আলহী আহিব, কি বনাম বুলি ভাবি মাছে লাওৱে কাটি পেলাই ধুনীয়াকৈ এনেকৈ বনালোঁ। আৰু কিনা হাঁহৰ বোলে ঠোঁটলৈকে মঙহ বুলি কয় যে, তাকে জাতিলাও বাকলিকেইটানো কি কৰিম, মিহি মিহিকৈ কাটি ল'লোঁ, চানা কাটন দি ল'লোঁ। আৰু মিছা মাছ কেইটামান ধুনীয়াকৈ ধুই ল'লোঁ। নহৰু, আদা, পিঁয়াজে, জলকীয়াই সুন্দৰকৈ ভাজি ল'লোঁ। তাতে মাছকেইটা দি ল'লোঁ আৰু ৰঙচুৱাকৈ এনেদৰে ভাজি লৈছোঁ। আৰু আপোনালোকে জাতিলাও বাকলি খাই নাখায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। মই হ'লে ৰঙালাও বাকলি, জাতিলাও বাকলি একোৱেই নেপেলাওঁ। ধুনীয়াকৈ অকণমান শুকুৱাই লৈ পেলাই এনেদৰে মিহি মিহিকৈ কাটি পেলাই বনাওঁ। আৰু আলহী আহিলে মানে ধুনীয়াকৈ জুতি লগাই লগাই বনাই খুৱাবলৈ খুব ভাল পাওঁ। আৰু আলহীয়ে খাই খুব ভাল পালে দেই আজি। সিহঁতি হেনো বোলে এনেকৈ জাতিলাও বাকলি নাখায়, কাটি পেলাই পেলাই দিয়ে, অকল জাতিলাও খাই বাকলি নাখায়। মই আজি এনেকৈ বনাই খোৱালোঁ, খুব ভাল পালে সিহঁতি। আৰু এইফালে মই মোৰ মাছৰ তৰকাৰী লাও সৈতে ৰেডি হৈ গ'ল। আৰু এইফালে ঔটেঙাই মাছে বনালোঁ, ঢেকীয়া দুডালমান দি, কচু পিটিকা, এইফালে মাছৰ ভাজি, বিভিন্ন ধৰণৰকৈ বনাই খোৱালোঁ আৰু আজি।